নমস্কাৰ ভেৰি গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ সদায় আনন্দৰে আজিও আপোনাৰ কাৰণে এখন টেষ্ট পেপাৰ লৈ আহিছোঁ যি এডিৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আজি হ'ল 31 আগষ্ট যিসকলে এতিয়ালৈকে আমাৰ মক টেষ্ট পেপাৰকেইখন লগতে আমাৰ যিবোৰ ইতিমধ্যে ক্লাছ হৈ গ'ল সকলোবোৰ PDF এতিয়ালৈকে কিনা নাই আপোনালোকে আজি যাক মাত্ৰ 99 এটা পে' কৰি আপোনালোকে PDFবোৰ ক্ৰয় কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে আমাৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব যদি PDF লাগে মই আপোনাক নাম্বাৰ দি দিম লগে লগে আপোনালোকে কণ্টেক্ট কৰি PDFবোৰ লৈ ল'ব পাৰিব সো আজি যিকেইটা কুৱেশ্যন আনিছোঁ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকৈ আছে আপোনালোকে টোটাল কিমান মাৰ্কছ পায় মোক কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই নিজৰ কৰি ছাবস্ক্ৰাইব কৰি ল'ব অ'কে তো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ প্ৰথমটো কুৱেশ্যন আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট তলত দিয়া তালিকাত সাধাৰণতে তেজস্ক্ৰিয় পদাৰ্থ চিনাক্ত কৰা ইয়াৰ ভিতৰত তেজস্ক্ৰিয় পদাৰ্থ কোনটো আমাক ক'ব দিছে কোনটো যেন লাগিছে ইয়াৰ ভিতৰত কেইটামান কুৱেশ্যন আপোনালোকে প্ৰিভিয়াছ ইয়াৰ এক্সামত দেখা পাইছে কিন্তু য়েছ কাৰেক্ট এনচাৰটো হৈছে প্লুটনিয়াম অ'কে প্লুটনিয়ামটো হৈছে তেজস্ক্ৰিয় পদাৰ্থ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ prohibits discrimination on the grounds of religion, race, caste, sex, and place of birth. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, লিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰে ইয়াৰ ভিতৰত কোনটো অনুচ্ছেদে কৰে কাৰেক্ট এনচাৰ হৈছে আৰ্টিকল 15 অনুচ্ছেদ 15 মনত ৰাখিব অনুচ্ছেদ 15 আছে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যনছ ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই দ্য মহাত্মা গান্ধী ইন দ্য ইয়াৰ 1942 তলৰ কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত্যাগ আন্দোলন আৰম্ভ কৰিছিল ক'ত আৰম্ভ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আগষ্ট ক্ৰান্তি ময়দান মনত ৰাখিব আগষ্ট ক্ৰান্তি ময়দানত আৰম্ভ কৰিছিল অপশ্যন চি ইজ ৰাইট আনচাৰ কাৰ শুদ্ধ হৈছে কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰ্টিকল 17 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এবলিশ্যন অফ ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি বিলুপ্তিৰ কথা কোৱা হৈছে ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি বিলুপ্তিৰ কথা কোৱা হৈছে কাৰেক্ট এনচাৰ হৈছে আনটাচেবিলিটি কি বিলুপ্তিৰ কথা কোৱা হৈছে আনটাচেবিলিটিৰ কথা কোৱা হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ৱাজ ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট গুডছ এণ্ড ছাৰ্ভিচ টেক্স ইয়াৰ ভিতৰত কোনখন দেশে প্ৰথম GST আৰম্ভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে ফ্ৰান্স মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কোম্পানী বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু হিট দ্য 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুৱেশ্যন ইয়াৰ ভিতৰত কোনটো কোম্পানী প্ৰথম 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুৱেশ্যন চুবলৈ সক্ষম হৈছে কাৰেক্ট এনচাৰ হৈছে ৰিলায়েন্স নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফ্ৰম দ্য ফলোয়িং লিষ্ট আইডেণ্টিফাই দ্য হাৰ্ডৱেৰ কম্পনেণ্ট ডেট কেন বি ইউজ টু ট্ৰেন্সফাৰ ফাইলছ ফ্ৰম ওৱান কম্পিউটাৰ টু এনাডাৰ কম্পিউটাৰ নিম্নলিখিত তালিকাৰ পৰা হাৰ্ডৱেৰ উপাদান চিনাক্ত কৰক যি এটা কম্পিউটাৰৰ পৰা আন এটা লৈ ফাইলসমূহ স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি কাৰেক্ট এনচাৰ হৈছে USB ফ্লাছ ড্ৰাইভ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰিজ ইজ নট এছ'চিয়েটেড উইথ দ্য ইনিচিয়েটিভ অফ বেটি বাচাও বেটি পঢ়াও স্কিম
নিম্নলিখিত কোনটো মন্ত্ৰালয়ে বেটি বচাও বেটি পঢ়াও আঁচনি উদ্যোগৰ সৈতে সম্পৰ্কিত নহয় Correct answer is option B, Ministry of Rural Development. Next question to laisu. In volleyball, how many players per team are on the court? Volleyball প্ৰতিটো দলত কিমানজন খেলুৱৈ কোৰ্টত থাকে? Yeah, correct answer is 6 জন. Next question to laisu. Amongst the following bridge, which one is at the eastern most place? নিম্নলিখিত দলংবোৰৰ ভিতৰত কোনটো আটাইতকৈ পূবত আছে? ইয়াৰ ভিতৰত কোনখন দলং আটাইতকৈ পূবত আছে? Correct answer is Bhupen Hazarika Setu. Next question to laisu. Who is the Finance Minister of Assam as on 1st of January 2022? Correct answer is Ajanta Lake. Next question to laisu. Water has the maximum density at dash degree Celsius. পানীৰ সৰ্বোচ্চ ঘনত্ব কিমান ডিগ্ৰী সেলসিয়াস হয়? Correct answer is পানীৰ সৰ্বোচ্চ ঘনত্ব 4 ডিগ্ৰী সেলসিয়াস মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আইছো in which of the following economies all productive resources are owned and controlled by the government তলৰ কোনখন অৰ্থনীতিত সকলো উৎপাদনশীল সম্পদ চৰকাৰৰ মালিকানাধীন আৰু নিয়ন্ত্ৰণত থাকে Correct answer is socialist. Next question to laisu. The Assam Medical College is situated in Ahom Chikitsa Mahavidyalaya ক'ত অৱস্থিত? Correct answer is Dibrugarh. Next question to laisu. Who among the following published the Economic Survey of India? নিম্নলিখিত কোনে ভাৰতৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে? Correct answer to Ministry of Finance. Next question to laisu. The Gol Gumbad, the Gumbaz bole koa hoy. The Gol Gumbad, the Mausoleum, the Gol Gumbad, the Museum of Muhammad Adil Shah is located. Muhammad Adil Shahৰ সমাধিস্থল Gol Gumbad ক'ত অৱস্থিত? Important question. কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে মুহাম্মদ আদিল শাহৰ সমাধিস্থল যাৰ নাম হৈছে গোল গুম্বদ গুম্বাজ বুলি কোৱা হয় ক'ত অৱস্থিত ইয়াৰ ভিতৰত Correct answer হৈছে বিজাপুৰত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো Which color is not present in the Olympic flag? Olympic পতাকাত কোনটো ৰং উপস্থিত নাই Olympic পতাকাত কোনটো ৰং নাই ইয়াৰ কাৰেক্ট আনসাৰ হৈছে পাৰ্পল বেগুনীয়া ৰংটো Olympic পতাকাত নাই ৰেড আছে গ্ৰীন আছে ইয়েলো আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো The Mission Indradhanush, an initiative of the Government of India, is associated with ভাৰত চৰকাৰৰ এক পদক্ষেপ ইন্দ্ৰধনুষ মিছন কিহৰ লগত জড়িত Correct answer হৈছে ইমিউনিটেশনৰ লগত জড়িত টিকাকৰণৰ লগত সো আপোনাক সকলোকে আমাৰ ভিডিওবোৰ ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ আগৰ ভিডিওবোৰ চোৱাৰে যদি চাব আপোনালোকে সোশ্যাল সায়েন্সৰ ক্লাছ গিটা কৰিব বহুত ইম্পৰ্টেন্ট হয় এনসিআৰটি আৰু যদি সকলোবোৰ পিডিএফ প্ৰয়োজন হয় তেতিয়াহলে কমেন্ট কৰিব ওকে আৰু ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব নেক্সট কোৱেশ্চন The National Stock Exchange is located in ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত ক'ত আছে
Yes, correct answer হৈছে মুম্বাইত আছে মনত ৰাখিব নেক্সট কোৱেশ্চন as of January 2022 the state which has the maximum number of seats in the Rajya Sabha is 2022 চনৰ জানুৱাৰী মাহলৈকে ৰাজ্যসভাত সৰ্বাধিক আসন থকা ৰাজ্যখন কোনখন আছিল correct answer হৈছে উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন লৈ আহিছো which of the following event did not take place in 1990 তলৰ কোনটো পৰিঘটনা 1919 চনত সংঘটিত হোৱা নাছিল correct answer হৈছে partition of Bengal okay বংগ বিভাজন হোৱা নাছিল 1919 চনত নেক্সট কোৱেশ্চন লৈ আহিছো what is the state tree of Assam অসমৰ ৰাজ্যিক বৃক্ষ কি এটিটো মই ক্লাছত বাৰবটি কৈয়ে থাকো yes correct answer to কি হ'ব হলং গছ মনত ৰাখিব নেক্সট কোৱেশ্চন লৈ আহিছো what does A stand for in UDAN the initiative of the Ministry of Civil Aviation of India ভাৰতৰ অসামৰিক বিমান পৰিবহণৰ মন্ত্ৰালয়ৰ উদ্যোগ উড়ানত এৰ অৰ্থ কি উড়ান শব্দটোত এৰ অৰ্থটোৱে কি বুজাইছে yes correct answer হৈছে এ শব্দটোৱে আম বুজাইছে নেক্সট কোৱেশ্চন লৈ আহিছো পুৱামক্কা and হয়গ্ৰীৱ মাধৱ টেম্পল is in which place of Assam পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোনটো স্থানত আছে এটো সকলোৱে জানে হাজু okay next question লৈ আহিছো how many states of India shares border with Assam ভাৰতৰ কিমানখন ৰাজ্য অসমৰ সৈতে সীমান্ত ভাগ কৰে correct answer হৈছে 7 next question লৈ আহিছো which of the following location is not associated with the petroleum sector তলৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় correct answer হৈছে মাৰ্গাৰিটা next question লৈ আহিছো the capital city of Peru is Peru ৰাজধানী চহৰখনৰ নাম কি Peru ৰাজধানী চহৰখন হৈছে লিমা মনত ৰাখিব লিমা হৈছে পেৰু ৰাজধানী চহৰ নেক্সট কোৱেশ্চন লৈ আহিছো which of the following pairs in incorrect ইয়াৰ ভিতৰত কোনটো জোড়া ইনকাৰেক্ট আছে অশুদ্ধ আছে correct answer হৈছে Yक्षगाনা তামিলনাডু এটো অশুদ্ধ আছে মনত ৰাখিব নেক্সট কোৱেশ্চন লৈ আহিছো Yuan Shang visit India during the reign of the king কোনজন ৰজাৰ ৰাজত্বকালত Yuan Shang ভাৰত ভ্ৰমণ কৰিছিল correct answer হৈছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত নেক্সট কোৱেশ্চন লৈ আহিছো which of the following countries shares border with Assam নিম্নলিখিত কোনখন দেশে অসমৰ সৈতে সীমান্ত ভাগ কৰে বা সীমান্ত আছে অসমৰ সৈতে correct answer হৈছে ভুটান নেক্সট কোৱেশ্চন লৈ আহিছো which of the following schemes was launched in July 2018 to accelerate water harvesting and conservation measures পানী সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ 2019 চনৰ জুন মাহত তলৰ কোনখন আঁচনি আৰম্ভ কৰা হৈছিল yes correct answer হৈছে জল শক্তি অভিযান নেক্সট কোৱেশ্চন লৈ আহিছো the only Ramsar site wetland in Assam is অসমৰ একমাত্ৰ ৰামসাৰ সাইট জলাশয়টো কি অসমৰ একমাত্ৰ জলাশয় কোনটো ইয়াৰ ভিতৰত ৰামসাৰ সাইট yes কোনে শুদ্ধ উত্তৰ দিব পৰা চাও দিছন এটো correct answer হৈছে দীপৰ বিল মনত ৰাখিব একমাত্ৰ ৰামসাৰ সাইট নেক্সট কোৱেশ্চন লৈ আহিছো স্বৰাজ পাৰ্টি was founded by স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰাজ পাৰ্টি yes definitely Motilal Nehru and Chittaranjan Dakhe স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন লৈ আহিছো name the tea research institute at যোৰহাটত চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ নাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যোৰহাটত থকা চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ নাম কি গেট ফৰ দহা কোৱেশ্চন হয়
যোৰহাটত থকা চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ নাম হৈছে টকোলাই মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সৰি ওকে টোটাল আমাৰ 34টা কুৱেশ্যন আছিল কোনে কোনে 34 পাবলৈ সক্ষম হ'লা আজি কমেণ্ট কৰিব আৰু মডেল কুৱেশ্যন পেপাৰখন কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাব ইয়াত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো আছে যি খুব ইম্পৰ্টেণ্ট এক্সামত ৰিপিট হৈ থাকে ওকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব আজি আৰু 4টা ক্লাছ আহিব ছ'চিয়েল ছায়েন্সৰ ক্লাছ আহিব আজি মুঠ 3টা ওকে সো ক্লাছসমূহ কৰিব আৰু যদি আমাৰ পিডিএফ ক্ৰয় কৰা নাই ক্ৰয় কৰিব ওকে সো আজিলৈ মানে উন্নত ভিডিঅ'টা লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম